যদি আপোনালোকে আজি এই ভিডিঅ'টো চাই পেলাই আহি আছে মানে দুদিন এর অফাৰটো দুদিন আছে যদি আপোনালোকে মানে এইটো মোবাইল ডিছপ্লেৰ পৰা যি আইফোনটো ক্ৰয় কৰে আইফোন অনলি 13 আৰু আইফোন 13টো যদি ক্ৰয় কৰে তেনে আইফোন 13 অফাৰ চলি আছে। হাই হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? অন্য এটা ভিডিঅ'লৈ স্বাগতম। আপোনালোকৰ বহুতে মোক কমেণ্ট কৰি আছে, বহুতে মোক সুধি আছে যে মই এটা ইনষ্টাগ্ৰামত এটা ৰিল দিছিলোঁ যে আপোনালোকে কৈ আছিলে যে মোবাইলৰ দাম কিমান, আইফোনৰ পৰা লৈ পেলাই এণ্ড্ৰইডটো লৈ পেলাই আইফোনলৈকে যে কিমান দাম এই মোবাইল ডেষ্টিনি। আৰু সেই মোবাইল ডেষ্টিনি মই আজি উপস্থিত হৈছোঁ আহি পেলাই, আৰু মোবাইল ডেষ্টিনি আপোনালোকক আজি দেখাম যে এণ্ড্ৰইডৰ পৰা লৈ পেলাই আইফোনলৈকে কিমান দাম আছে আৰু কি মোবাইল আছে চব আপোনালোকক দেখাম। তো বলক ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ আৰু মোবাইল ডেষ্টিনি বিষয়ে সময় লওঁ। আপোনালোকে বহুতে মোক সুধি আছিলে যে আইফোনৰ দাম কিমান। একদম আইফোনৰ এক্স পৰা লৈ পেলাই আইফোন 14লৈকে ইয়াত আছে। মোৰ সন্মুখত চাওক ইমানকেইটা আইফোন আছে। তো সবকেইটাৰ আজি মই আপোনালোকক দেখাই দিম যে এইকেইটাৰ দাম কেনেকুৱা ফেচিলিটি, বেটাৰী হেল্থ কিমান, কি আছে চব আজি মামুন দাই ক'ব। তো আপোনালোকে এফালৰ পৰা শুনি থাকক। তো মামুন দা, প্ৰথমে মই আপোনাৰ এটা শ্বৰ্ট দিছিলোঁ ইনষ্টাগ্ৰামত শ্বৰ্টটো মানে এতিয়া ভাইৰেল হৈ আছে, যিহেতু মানে ট্ৰেণ্ডিঙত গৈ আছে ভিডিঅ'টো, আৰু সকলোৱে মোক সুধি থাকে যে আইফোনত 14, 13, 12 এইবিলাক দাম কিমান। তো সকলোৱে মই মানে সেইবিলাক দাম আচলতে নাজানো। মই কৈছোঁ যে দোকান এটা গৈ পেলাই ভিডিঅ' এটা বনাম। তো আজি আহিলোঁ আপোনাৰ দোকানত, আজি সেই মোবাইলকেইটা কেনেকুৱা দাম, কি কেনেকুৱা বেটাৰী হেল্থ চব এইবিলাক আপোনাক আজি কৈ দিয়ক। আপোনাক কৈ দিয়ক অকণমান কেনেকুৱা কি। মামুন দা, আইফোন আপোনাৰ পৰা কিমান দামৰ পৰা কিমানলৈকে আছে? আইফোন আমাৰ একদম লোৱাৰ বাজেট হ'ল আপোনালোকৰ 6000ৰ পৰা আইফোন পাই যাব আপোনালোকে, 6000 আৰু আপ টু 110লৈকে পাই যাব, 1,10,000লৈকে পাব। তো আইফোন 6 হ'ল আপোনাৰ অনলি 6000 আৰু 7 হ'ল অনলি 7000। তো 7000টো আপোনাৰ 7 আহিব, 128GB আহিব, আৰু যদি আপুনি ষ্ট'ৰেজটো কম লয় প্ৰাইচটো আৰু কমি যাব। আইফোন এক্স আপোনালোকৰ 15,000ত আইফোন এক্স পাই যাব 15,000 টকাত। এয়া 15,000 টকা পাব মাত্ৰ, চব জেনুইন থাকিব। ইয়াত অনলি 15,000 আহি যাব। আৰু আইফোন 11 অফাৰ প্ৰাইচ পাই যাব আপোনালোকে অনলি 13.5ৰ পৰা পাই যাব অফাৰ প্ৰাইচ। 13,500 পৰা 11 পাই যাব, আৰু এক্সআৰ পাই যাব অফাৰ প্ৰাইচ 10,000, আৰু আপ টু 13,000লৈকে থাকিব, 13,000লৈকে থাকিব এক্সআৰত ৰেট। আইফোন যিটো 13 সেইটো আপোনাৰ কিমান ষ্ট'ৰেজ মানে বেটাৰী হেল্থটো কিমানলৈকে আছে? আইফোন 13 চব 85+ বেটাৰী হেল্থ থাকিব। আপোনাৰ 35 আছিল আমাৰ প্ৰাইচ, 35 নহয়, বৰ্তমান আৰু কমাই দিছোঁ, 33 কৰি দিছোঁ। 33 কৰিছোঁ। যদি এই ভিডিঅ'টো চাই পেলাই যদি আপোনালোকে আহে তে আৰু অকণমান কম পাব, নিশ্চয় কম পাব। আপোনাৰ 12 মিনি আহিব, 5G মডেল 23 আছিলে, 12 মিনি 23 নালাগে, 22 দিলেই হ'ব ভিডিঅ' চাই আহিলে। আৰু 12 আছিলে 25, আমাৰ 25 আহিব, 25 নালাগে, 24 দিলেই হ'ব 12। আৰু প্লাছ আমাৰ তাতে 14 Pro আছে, 14 Pro ৰেট আহি যাব আপোনাৰ 70,000, 14 Pro Max আহি যাব আপোনাৰ 80,000ত, 14 Pro Max আহিব 80,000। অপেন বক্স আৰু মানে নতুন দুয়োটা আছেনে? অপেন বক্স কেটেগৰী আহিব চব আপোনাৰ। আৰু 15 Pro পাই যাব অনলি 85,000ত, আপ টু আপোনাৰ 95লৈকে আছে 15 Pro। তো আপোনালোকে যিমান জলদি আহিব সিমান জলদি ভাল ষ্টক পাব। আপোনালোকে আহক, জলদি মোবাইল ডেষ্টিনি ভিজিট কৰক। আৰু আপোনাৰ এণ্ড্ৰইডৰ বহুত কালেকশ্যন আছে, ইমানখিনি দেখুওৱা সম্ভৱ নহয়, যিহেতু আমাৰ ভাইজানে দেখাব এণ্ড্ৰইড ফোনৰ কালেকশ্যন। তাৰপৰা দেখাই দিয়ক ভাইজান, আপুনি এণ্ড্ৰইডৰ ধেৰ কালেকশ্যন আছে। এণ্ড্ৰইডৰ আপোনালোকে যিকোনো এণ্ড্ৰইড মোবাইল আপোনালোকে ল'ব পাৰে ইয়াৰ পৰা, চাই যাওক এখনৰ পৰা। এণ্ড্ৰইড মোবাইলৰ ষ্টক আছে আপোনাৰ অতি কম দামত, আৰু বাকীখিনি এবাৰ চাই লওক। আৰু এয়া হৈছে S23 আল্ট্ৰা। আপোনালোকে যদি যিমান সোনকালে আহে, আৰু ইয়াতে ইমান সোনকালে মানে ইমান বেটাৰী হেল্থটো মানে বেছি ভাল পাব। তো সেইকাৰণে মই কৈছোঁ যে আপোনালোকে অকণ সোনকালে আহক আৰু ইয়াৰ পৰা আইফোন যিকোনো এটা ক্ৰয় কৰক। যদি আপোনালোকে আজি এই ভিডিঅ'টো চাই পেলাই আহি আছে মানে দুদিন, এর অফাৰটো দুদিন আছে। যদি আপোনালোকে মানে এইটো মোবাইল ডিছপ্লেৰ পৰা যি আইফোনটো ক্ৰয় কৰে আইফোন অনলি 13 আৰু আইফোন 13টো যদি ক্ৰয় কৰে তেনে আইফোন 13 অফাৰ চলি আছে। মানে মোবাইল ডেষ্টিনি আপোনাৰ যিহেতু 1 মান্থ পূৰা হ'ল, সেইকাৰণে মামুন দাই দি আছে আইফোন 13 অফাৰ। তো আপোনালোকে দেৰি নকৰি, পলম নকৰি পেলাই অতি সোনকালে মোবাইল ডিছপ্লে আহক আৰু আইফোন 13 আপোনালোকক লৈ যাওক অফাৰ। তো অহাৰ আগতে মোবাইল ডেষ্টিনি পেজখন ফ'ল' কৰি আহিলে আপোনালোকে গিভআৱে পাব, গিভআৱে পাই যাব, আৰু গিভআৱে অতি সোনকালে দিব। আৰু যদি আপোনালোকে মোবাইল ডেষ্টিনি নামৰ এটা পেজ আছে ইনষ্টাগ্ৰামত, যদি সেইখন ফ'ল' কৰি আহে তেতিয়া আপোনালোকে হোৱাটছএপ পাব, এড্ৰেছ পাব, আৰু লগতে কিবা কিবি পাই যাব আপোনালোকে। ইয়াতে আৰু এটা কথা শুনা পাইছোঁ যে আপোনাৰ
মোবাইল মানে এক্সচেঞ্জ কৰিব পাৰে তো কেনেকৈ এক্সচেঞ্জ চিষ্টেমটো কেনেকুৱা ৰাখিছে মানে আপোনাৰ ধৰি লওক আপোনাৰ পুৰণা ফোনটো আছে পুৰণা ফোন আপুনি চলাই ভাগৰি গৈছে বা আপুনি ব'ৰ হৈ গৈছে বেলেগ ফোন নতুন ফোন আপুনি আপডেট কৰিব নতুন ফোনত নতুন ফোন ল'ব তেনেকৈ হ'লে আপোনাৰ পুৰণা ফোনৰ প্ৰাইচ যিমান থাকে আমি সেইটো প্ৰাইচ কাটি কিনে ৰাখি কিনে আপোনাক বেলেগ ফোন দিম আপুনি সেইটো ফোন ল'ব পাৰিব আৰু বাকীখিনি এমাউণ্টখিনি আপোনাৰ পে' কৰিব লাগিব তেনেকুৱা টাইপ আৰু এটা কথা বহুত মানে সুধি থাকে ৰিলছখন কমেণ্ট কৰি থাকে যে ফাইনেন্স এভেইলেবল আছে নেকি আমাৰ তাতে ফাইনেন্স এভেইলেবল আছে আপোনাৰ 750+ লাগিব আপোনাৰ চিভিলটো আপোনাৰ 750+ থাকিব লাগিব তেতিয়াহে আপোনাৰ ফাইনেন্স এভেইলেবল হ'ব ফাইনেন্স ল'লে কি লাগিব ডকুমেণ্টছ কেইটা আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড প্লাছ আপোনাৰ বাজাজ কাৰ্ড থাকিলে বাজাজ কাৰ্ড লাগিব আৰু যদি আপোনালোকে ইয়াৰ পৰা মোবাইল এটা ক্ৰয় কৰি লৈ গৈছে আৰু সেই মোবাইলটো যদি আপুনি কিবা প্ৰব্লেম পাইছে তেনেহ'লে 7 দিনৰ ভিতৰত আপুনি সেই মোবাইলটো ৰিটাৰ্ণে এটা কৰিব পাৰিব কিমান সুবিধা লাগে আৰু কিমান সুবিধা লাগে আপোনালোকে ইয়াতে আপোনালোকে যিকোনো চব কোৱালিটি ভাল মানে চব যি লাগে চব ভালেই আছে আপোনালোকে আহক ভিজিট কৰক আৰু মোবাইল লৈ যাওক লগতে আৰু এজন মানুহ আমাৰ ইয়াতে আছে মানে আমাৰ আনচৰুল দা মানে আচলতে মানে কি হয় আপোনালোকে জানে নেকি আনচৰুল দা মানে এনেকুৱা প্ৰফেশ্যনেল ছিংগাৰ মানে যেনেকৈ ধৰক ৰাজবীৰ আৰু যেনেকৈ মানে বহুত ৰেপাৰৰ লগত মানে আনচৰুল দা মানে লগ কৰি আহিছে তো আনচৰুল দাই ক'ব যে কাৰ লগত লগ কৰিছে আৰু কাৰ লগত মানে কেনেকুৱা চিনাকি তো আনচৰুল দা আপোনালোকে মানে বহুত ক্ষেত্ৰত আমি দেখা পাওঁ আপোনাৰ ৰেপবিলাক আমাৰ ৰাজবীৰৰ লগত বা আপোনাৰ বহুত আৰ্টিষ্টৰ লগত আপোনালোক চিনাকি হৈ থাকে আপোনালোকে কাৰ লগত এনেকুৱা কি কৰি আহিছে চিনাকি মানে লগ কৰি আহিছে চিনাকি আছে ফাৰ্ষ্টত আমাৰ চিনাকি হৈছে ৰাজবীৰৰ লগত ৰাজবীৰ বহুত দিন আগত কিবা এটা হেৰিত গৈছিলোঁ গ্ল'বেল ইউনিভাৰ্চিটি যেতিয়া সি কৰি আছিল তেতিয়া আমি তাক শুনিছিলোঁ শুনাৰ পিছত তাক ঘৰটো বিচাৰিছোঁ মৰিগাঁও ডাইৰেক্টৰ ঘৰত গৈছোঁ ঘৰত যাই তাৰ লগত লগ কৰিছোঁ তো এনেকুৱা চিনাকি ৰকিক লগৰ লগত কেইদিন আগত লগ হৈছে সি এটা ক্লাবত গৈছিল যেতিয়া আমি এণ্ট্ৰি দিছোঁ তো সি ওলাই আছিল তো সি ট্ৰিপত আছিল তো ইমান কথা পতা নাই আৰু বহুত আৰ্টিষ্টবোৰ আছে যোনবোৰ হিপ হপ লিচেনাৰ যোনবোৰে হিপ হপ কালচাৰক বিলং কৰে হিপ হপ শুনি ভাল পায় এজ এ হিপ হপটো ৰিয়েল মানে কিছুমানক ৰিগ্ৰেট কৰে কিছুমানক মানে কিছুমানৰ মাইণ্ডত ভাবে যে এইটো অভাৰ থিংকিঙত কিবা কৈ আছে কিন্তু কিবা না কিবা এটা কনচেপ্ট লৈ সিহঁতে ছংটো বনায় এজ এ ছিংগাৰ আৰু এজ এ ৰেপাৰ নিজৰ ওপৰত যিমানখিনি কাহিনী হয় সেইটোৱে কয় তো বহুত ক্ষেত্ৰত দেখা যায় মানুহৰ ৰেপাৰবিলাকক মানে একদম মানে বহুত বেয়া পায় বহুত ক্ষেত্ৰত বেয়া পায় যে ৰেপাৰবোৰে কেনেকুৱা কৰে মানে আচলতে তেনেকৈ কি মানে ৰেপাৰে অভাৰ সত্যটো ক'লেও ন সত্য আজিকালি যোনটো চিটুৱেশ্যন চলি আছে বা আজিকালিৰ জামানাত সত্যটো বেছি সত্যটো অভাৰ সত্যটো কোৱাটো মানুহে হজম কৰি ল'ব নোৱাৰে তো সেইটো কাৰণে বেয়া পায় সেইটো ক্ষেত্ৰত বহুত ক্ষেত্ৰত দেখা যায় ৰাজবীৰকো মানে বহুত মানে গালি দিয়ে মানে সেইকাৰণে কিন্তু এইটো চব এজ এ ফ্ৰেণ্ড যিকেইটা ফ্ৰেণ্ড আছে সিহঁতক নকয় এজ এ বি চলি থাকে আৰু বহুত ক্ষেত্ৰত মানে গানটো ধৰিব নোৱাৰে বুজিব নোৱাৰে কাৰণে গালি দিয়ে কিন্তু এইটো ফিক্স মাম্বালিং এটা বস্তু আছে যোনটো নেকি ইনফ্লো যোনটো নেকি আমাৰ ভিতৰত এটা হেৰি থাকে ন সেইটো বস্তু মানে বুজায় হিপ হপ মানে আমাৰ অসমৰ যে আমাৰ নিজৰ অসমীয়া লেংগুৱেজত কৈ কাৰণে মানুহে ভাল নাপায় এজ এ ডিভাইন কৃষ্ণা আৰু MC Stan আৰু বহুত আৰ্টিষ্ট আছে তাল্লা ইউনুছ আৰু বহুত আছে তো সিহঁতৰ মানে হিন্দীত কয় ন তো মানে আমাৰ নিজৰ মানুহ নিজৰ লেংগুৱেজত মানে ইমান আৰু হেৰি নকৰে কিন্তু সিহঁতে সেই বুলি কথাই কয় যোনটো ৰাজবীৰে কয় বা ৰকিক লৈ কয় আজিজ মোল্লা কয় বা যোনে কয় সিহঁতে সেইবোৰ কথাই কয় কিন্তু জাষ্ট লেংগুৱেজটো চেঞ্জ হিন্দী আৰু এইটো আছামিজ তো ছাপোৰ্ট কৰা চবক যোনটো ৰিয়েল আছে সিহঁতক ছাপোৰ্ট কৰা আনচৰুল দাৰ এটা নতুন এটা গান আহি আছে তো গানটোৰ নাম ৰেপটোৰ নাম কি হ'ব মাফিম এইটো ৰেপ অত সোনকালে আপোনালোকে পাই যাব মানে এটা মানে বহুত ডাঙৰ এটা মানে ট্ৰিপৰ নাম মানে ইমানখিনি মই খুলি নকওঁ এইটো ফুল মানে মই পিছলৈ চাব আপোনালোকে যেতিয়া ৰিলিজ কৰে তেতিয়া মই এটা কৈ দিম এইটো অলৰেডি কাম চলি আছে 3টা মানুহ থাকিব মানে কলাবৰেশ্যন 2জন থাকিব আৰু মই তাকে 3জনে কলাবৰেশ্যন কৰি আছোঁ মেক্সিমাম 7 মিনিটৰ ছং হ'ব পুৰা ধামাকা হ'ব আৰু যোনটো আমাৰ পৰিস্থিতি চলি আছে এজ এ পলিটিকেল এজ এ ট্ৰিপ মানে ড্ৰাগছ লৈ থাকে ল'ৰাবোৰে এজ এ স্কেমাৰ বহুতকেইটা মানে ইয়াত মানে হেৰি আছে মানে ফ্লেক্স কেনেকুৱা কৰে মানুহে মানে আৰু কি কৰি আছে চব থাকিব এভৰিথিং থাকিব এইটো মাফিম মানে ৱেষ্টাৰ্ণ কালচাৰৰ এটা বহুত বৰ ডাঙৰ এটা ট্ৰিপৰ নাম মানে ইমান খুলি নকওঁ পিছলৈ চাব আপোনালোকে আই এছ পুৰা এক্সাইটেড চাম বাৰু